আমাৰ ইউটিউব চেনেল এডিআৰ আড্ডালৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনাৰ ওচৰত আমি আপোনাৰ নতুন এটা কনসেপ্ট লৈ আহিছোঁ। কনসেপ্টটো কি হয়? নন টাৰ্মিনেটিং ডেচিমেল নাম্বাৰ। ঠিক আছে ন? এতিয়া নন টাৰ্মিনেটিং ডেচিমেল নাম্বাৰটো মানে কি হয় আমি বুজিব চেষ্টা কৰিম। তো আপোনাৰ চাওক, নন টাৰ্মিনেটিং ডেচিমেল নাম্বাৰ দুটা পাৰ্টত ডিভাইড হৈ যায়। প্ৰথম কথা, এতিয়া নন টাৰ্মিনেটিংটো কি এইটো আকৌ জানিলোঁ, তাৰপিছত নন টাৰ্মিনেটিং ডিভিজনৰ কথা আহিব। ধৰক মই 7ক ভাগ কৰিছোঁ 3 দি। সো 3 দি ভাগ কৰিলে কি হ'ব? কৈছে 3 2 যা 6 1 আহিলে, পইণ্ট দিছে 0 এটা আহিলে, 3 3 যা 9 আকৌ 1 আহিলে, 3 3 যা 9 তেনেকৈ গৈ থাকিব। কেতিয়া শেষ হ'ব নাই, আপোনাৰ কেতিয়া ৰিমাইণ্ডাৰ আমি 0 কৰিব পাৰিছোঁ নাই। তো নন টাৰ্মিনেটিং নাম্বাৰ মানে কি হয়? আপোনাৰ ৰিমাইণ্ডাৰ ইজ নট ইকুৱেল টু 0, নট ইকুৱেল টু 0। আমি এনেকা নন মানে ডেচিমেল নাম্বাৰ পাই আছোঁ য'ত আপোনাৰ কি হয় ৰিমাইণ্ডাৰ কেতিয়া 0 নহয়, কিবা না কিবা এটা সংখ্যা আহি আছে। তো তেনেকৈ আমি কি বুলি কওঁ? নন টাৰ্মিনেটিং ডেচিমেল নাম্বাৰ বুলি কওঁ। ঠিক আছে ন? এতিয়া নন টাৰ্মিনেটিং ডেচিমেল নাম্বাৰটো সদায় মনত ৰাখিব। নন টাৰ্মিনেটিং ডেচিমেল নাম্বাৰ যিটো থাকে এইটো দুটা পাৰ্টত ডিভাইড হয়। এটা হয় নন টাৰ্মিনেটিং বাট ৰিপিটিং ডেচিমেল নাম্বাৰ। এটা কি হয় নন টাৰ্মিনেটিংটো হয় বাট নাম্বাৰটো কি হৈছে ৰিপিট হৈ আছে। যেনেকৈ ধৰক ইয়াত 3 আপুনি দেখিছে প্ৰথম 3 আছে হয়নে, নেক্সট আকৌ 3 আহিছে, আকৌ তেনেকৈ 3 আহি থাকিব, শেষ হ'বনে বোলে নাই। তো তেনেকৈ সংখ্যা আমি কি বুলি কওঁ? নন টাৰ্মিনেটিং বাট ৰিপিটিং। ঠিক আছেনে? এতিয়া আৰু এটা পাৰ্ট থাকে নন টাৰ্মিনেটিং বাট নন ৰিপিটিং হয়। নন টাৰ্মিনেটিঙৰ লগত কি হ'ব? নন ৰিপিটিং হ'ব। যেনেকা মই ধৰক দেখিছোঁ √2ৰ মান যিটো হয় এইটো কি হয় 1.14 তেনেকৈ নাম্বাৰ লিখি থাকোঁ, কেতিয়া আমি শেষ নহয় আৰু নাম্বাৰটো কেতিয়া ৰিপিটো নহয়। তেনেকৈ √3 মান যদি মই ওলাব যাওঁ তো 1.73 ... আপোনাৰ সংখ্যাটো আহি থাকিব, নাম্বাৰটো ৰিপিটো নহয়। তো এনেকৈ নাম্বাৰক আমি কি বুলি কওঁ? নন টাৰ্মিনেটিং বাট নন ৰিপিটিং ডেচিমেল নাম্বাৰ। তো ডেচিমেল নাম্বাৰ কি হয়? এতিয়া ধৰক পইণ্টটো আছে, ইয়াত দেখিছে চাওক পইণ্ট আছে, কিন্তু পইণ্টৰ পিছত যিটো সংখ্যাটো আছে ৰিপিট হোৱা নাই। তো পইণ্টৰ পিছত নাম্বাৰটো ৰিপিট যদি নহয় তেতিয়া আপোনাৰ কি হয়? নন টাৰ্মিনেটিং এণ্ড নন ৰিপিটিং ডেচিমেল নাম্বাৰ হয়। বুজিছে? আই হোপ আপোনালোকৰ ইয়াত ডাউট নাই। তো আপোনাৰ যদি 7ক 3 দি ভাগ কৰিছোঁ, যিটো নাম্বাৰ ৰিপিট হৈ আছে এই নাম্বাৰক ৰিপিটিং ডেচিমেল নাম্বাৰ বুলি কওঁ। যদি আপোনাৰ ৰিপিট নহয় নহয়তো এইটো নন ৰিপিটিং ডেচিমেল নাম্বাৰ বুলি আমি কওঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।